হাই গাইজ, গুড মৰ্ণিং। আপোনালোকক দলংঘাটৰ বজাৰ দেখুৱাই আছোঁ। দলংঘাটৰ বজাৰ মানে কেনেকুৱা বজাৰ আপোনালোকে কেনেকৈ ক'ব বুজি পাব ন, মই ক'লেহে বুজি পাব। গাহৰি কাটা দোকান দেখুৱাই আছোঁ, আপোনালোকক চাব। গাহৰি মাংস 300 টকা কেজি হৈ আছে বৰ্তমান, কমতে পাব। আহিব লাউটেল হ'লে। হেৰি এটা বনাম বুলি আহিলোঁ, ব্লগ এটা বনাম বুলি আহিলোঁ। মানে দোকান আমাৰে দোকান এতিয়া, মানে ধৰ গাহৰি উঠাই আছে মানে পুৰিলে গৰম পানী দি আহিব, চাফা কৰোঁ। চাওকচোন বোকা খান্দিলে মানে নোমটো ভালকৈ গুচা যায়, সেইটো কাৰণে বোকা খান্দি দিয়া হৈছে। আপোনালোকে চাওক, কেতিয়াবা যদি কোনোবাই যদি গাহৰি ঘৰত মাৰে তেতিয়া মানে বোকা খান্দি দিলেই হ'ল, গৰম পানী নালাগে, জুই তাপ দিলেই হ'ল, নোমখিনি ধুনীয়াকৈ গুচা যাব। গম পালেনে? আপোনালোকে চাই থাকক কেনেকৈ পুৰে, কেনেকৈ কৰে, আপোনালোকক দেখুৱাই আছোঁ। আজি বৰষুণটো সোনকালৰ পৰা দিছে আৰু ভাল লাগিছে। বৰষুণটো দিয়াৰ কাৰণে ভাল লাগিছে, মানে ঠাণ্ডা বতৰটো। আজি মানুহবিলাকে মানে দেৰিকৈ উঠিছে আৰু কামে মানে যোৱাবিলাকতো বেয়া পাইছে বৰষুণটো পোৱাৰ কাৰণে। আৰু লগতে মোৰ লগত এজন আছে, চাওকচোন, চিনি পাব চাগে এইজন। ভালকৈ চোৱা, দেখোন দোকানখন দেখুৱাই আছোঁ আপোনালোকক। এতিয়া মানে বৰ্তমান গাহৰি এটা আনিছিলোঁ, এইজন ল'ৰা গাড়ীত আনিছিলোঁ। ল'ৰাজন হ'ল কহুৱাটী, চিনি পাবই চাগে। এইখনে হ'ল আমাৰ দোকান, গাহৰি কটা দোকান। আপোনালোকে চাই থাকিব। আৰু মাংস লাগিলে কমতে পাব, 300 টকা কেজি হৈ আছে বৰ্তমান। আহিব, আহকচোন। গাহৰি কেনেকৈ পুৰে গেছেদি আপোনালোকক দেখুৱাই আছোঁ, চাব। গম পাইছেনে? গাহৰি কেনেকৈ পুৰে আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। গাহৰি গেছেদি কেনেকৈ বনাব চাওক, দেখিছেনে? চাওকচোন, এই বোকা খান্দি পেলাই যে কৈছিলোঁ যে আপোনালোকক, যে বোকা খান্দিলে ধৰ নোম কেনেকৈ যায় দেখুৱাই আছোঁ। চাওকচোন, গিলাচ মাৰি দিব লাগিব, ধৰ গিলাচ মাৰিলে নোমবিলাক গুচি যায়। এতিয়া কেনেকৈ পুৰি আছোঁ চাওক গেছেদি, চাই থাকিব, দেখুৱাই আছোঁ আপোনালোকক। স্পীড নকৰাকৈ চাই থাকিব ভিডিঅ'টো। এয়া মোৰ লগৰজন মাংস নিব আহিছে, আপোনালোকে চাই থাকিব কেই কেজি লয়, দেখুৱাই আছোঁ আপোনালোকক। গম পালেনে? এইখনে হ'ল আমাৰ বজাৰ, দলংঘাট বজাৰ। দলংঘাট বজাৰ মানে কি, মাংস বজাৰত নোলায়, কিন্তু এনেকুৱা বাটতহে উলিয়াব পাৰে। গম পালেনে? মানে বাটত উলিয়াব লাগিব, মানে বজাৰত উলিয়াব নিদিয়ে। আৰু তাতে ডাৱৰীয়া বতৰ ন, মাংস আজি বেচা বিকি ভাল হ'ব চাগে। ঠাণ্ডা বতৰটো, ঠাণ্ডা বতৰ হ'লে মানে মাংস খাবৰ কাৰণে বহুতেই ভাল পায় ন, সেইটো কাৰণে আজি মানে 3টা গাহৰি মাৰিছোঁ। আপোনালোকে লাগতিয়াল হয় যদি আহিব। চাওকচোন, এয়া কাষ্টমাৰ কেইজনমান মাংস নিব আহিছে, কেই কেজি লয় আৰু কিমান দাম হৈ আছে আপোনালোকক দেখুৱাই আছোঁ। দাদা কওকচোন, মাংস কেই কেজি নিব? 10 কেজি। 300কৈ দিলে হ'ল কেজি, বেছি নহয়, 300 টকা কেজি। এই এজনে দুজনী আহিছে নিবলৈ। হাই গাইজ, বৰ্তমান আপোনালোকক দেখুৱালোঁ গাহৰি কাটা, কেনেকৈ কাটে, কেনেকৈ পুৰে, সেইবিলাক দেখুৱালোঁ। আৰু কেনেকৈ চাফা কৰে আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই।